সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। বৰ্তমান সময়ত শীতৰ মাত্ৰা অতিপাত বৃদ্ধি পোৱাত বিদ্যালয়সমূহত পাঠদান দিয়াটো যথেষ্ট পৰিমাণে অসুবিধাৰ সৃষ্টি হৈছে আৰু সেইকাৰণেই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চৰকাৰলৈ এটা বিশেষ আবেদন জনাইছে যাতে 10 দিনৰ কাৰণে বিদ্যালয়সমূহক শীতৰ বন্ধ দিয়া হয়। তো সেই সম্পৰ্কে তেওঁলোকে এখন আবেদন পত্ৰ চৰকাৰলৈ দিছিলে আৰু তাতে কি লিখা আছে সবিশেষ চাব আৰু শিক্ষামন্ত্ৰীয়েও এই বিষয়ত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মন্তব্যটো মই জনাম, তো শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে শ্ৰী নীলাক্ষী গগৈ, তেখেত হ'ল সভাপতি, আৰু শ্ৰী ৰাতুল চন্দ্ৰ গোস্বামী প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ। আৰু এই আবেদনটো কৰিছে 30/12/2025 তাৰিখে। কি লিখিছে চাওক। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, অসম চৰকাৰ, জনতা ভৱন, তেজপুৰ, গুৱাহাটী। বিষয়: অসহনীয় শীতে সৃষ্টি কৰা পৰিৱেশৰ পৰা শিক্ষাৰ্থীসকলক ৰক্ষা কৰাৰ আবেদন। মহাশয়, সন্মানপূৰ্বক বাবে আপোনাক জনাওঁ যে বিগত 24 ডিচেম্বৰ 2025 পৰা ৰাজ্যখনত হোৱা প্ৰচণ্ড শীতে প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিশুসকলৰ বাবে অতি অসহনীয় পৰিৱেশৰ সৃষ্টি হৈছে। বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ উপস্থিতিও কমি গৈছে আৰু যিসকল আহিছে তেওঁলোককো শ্ৰেণীকোঠাত আবদ্ধ কৰি ৰাখিব পৰা পৰিৱেশ নোহোৱা হৈছে। বেছিভাগ বিদ্যালয়তে জুই ধৰি শিক্ষাৰ্থীসকলক চৌপাশে বহুৱাই লৈ পাঠদান কৰিব লগা হৈছে। বেছিভাগ শিক্ষাৰ্থীয়ে ছুৱেটাৰ জোতা নোহোৱাকৈ বিদ্যালয়লৈ আহে। বিগত সময়ত প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা শিক্ষাৰ্থীসকলক ছুৱেটাৰ জোতা যোগান দিয়াৰ বাবে অনুৰোধ জনাই আহিছোঁ। আপোনাৰ কাৰ্যকালৰ প্ৰথম বৰ্ষতে অনুষ্ঠিত আনুষ্ঠানিক আলোচনাত এই বিষয়ত এটা সহমত স্থাপন হৈছিল যদিও এতিয়ালৈ বিভাগে যোগান ধৰিব পৰা স্থিতি অহা নাই। মহাশয়, শিক্ষাৰ্থীসকলৰ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি 10 দিনৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পাঠদান স্থগিত কৰাৰ আদেশ প্ৰকাশ কৰাৰ বাবে অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰে, প্ৰতিলিপি জ্ঞাতাৰ্থে আৰু বিহিত ব্যৱস্থা গ্ৰহণাৰ্থে মাননীয় সঞ্চালক মহোদয়া, প্ৰাথমিক শিক্ষা, অসম, কাহিলীপাৰা, গুৱাহাটী। তো তেওঁলোকে এই আবেদন পত্ৰখন দিছে অসম চৰকাৰলৈ যাতে 10 দিনৰ কাৰণে অসমৰ যিসমূহ প্ৰাথমিক বিদ্যালয় আছে সেইবোৰ বন্ধ দিয়াৰ ব্যৱস্থা কৰে। তাৰপিছত শিক্ষামন্ত্ৰীয়ে এই বিষয়ত এটা মন্তব্য কৰিছে আৰু সেইটো: প্ৰকোপ বৃদ্ধি পালে বন্ধ হ'ব পাৰে স্কুল, জিলা আয়ুক্তই ল'ব পাৰিব বন্ধ ঘোষণাৰ সিদ্ধান্ত। ঘোষণা শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। অৰ্থাৎ শিক্ষামন্ত্ৰীৰ মতে যদি শীতৰ প্ৰকোপ অতিমাত্ৰা বৃদ্ধি পায় তেন্তে এখন জিলাৰ যিজন জিলা আয়ুক্ত আছে তেওঁ সেই জিলাখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিব নে নাই সেই সিদ্ধান্ত তেওঁ ল'ব পাৰিব। তো এইটো আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ। হয়তো যিসমূহ জিলাত শীতৰ প্ৰকোপ অতিমাত বৃদ্ধি পাইছে হয়তো সেইসমূহ জিলাত শীতৰ বন্ধ দিব পাৰে, যিহেতু শিক্ষামন্ত্ৰী এনেকৈ জনাইছে।